ধন্যবাদ। এইবাৰ আমি আৰু এজন বিচাৰক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হ'ল বিজিত ৰাভা দুধনৈ। তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতিৰ পৰা এখন ফুলাম বাজাৰৰে সম্বোধন জনাব। ধন্যবাদ। এইবাৰ আমি পূজা সমিতিৰ সম্পাদকসকলক বিষয় বিভাগসকলক চিনাকি দিবলৈ আগবাঢ়িছোঁ। পূজা সমিতিৰ সভাপতি শ্ৰীযুত সঞ্জীৱ কোচ, তেখেতক চিনাকি দিয়াৰ কাৰণে লগতে এখন ফুলাম বাজাৰৰে সম্বোধন জনাব। এয়া পূজা সমিতিৰ সভাপতি, লগতে উপসভাপতি হ'ল সুবল কোচ, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সমিতিৰ পৰা ফুলাম বাজাৰৰে সম্বোধন জনাব। এইবাৰ আমি পূজা সমিতিৰ সম্পাদক শ্ৰীযুত ধৰ্মেন্দ্ৰ কোচ, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সমিতিৰ তৰফৰ পৰা ফুলাম বাজাৰৰে সম্বোধন জনাইছোঁ। এইবাৰ আমি সাংস্কৃতিক বিভাগৰ দায়িত্ব থকা সভাপতি শ্ৰীযুত মনু কোচ, তেখেতক আমি চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতিৰ পৰা এখন ফুলাম বাজাৰৰে সম্বোধন জনাব। আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক যুগান্ত কোচ, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এজন সম্পাদক আছে, সহকাৰী সম্পাদক ৰাকেশ কোচ, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতিৰ পৰা ফুলাম বাজাৰৰে সম্বোধন জনাব। ধন্যবাদ। এইবাৰ আমি আজিৰ অনুষ্ঠানৰ পুৰস্কাৰৰ দাতাসকলক চিনাকি কৰাবলৈ আগবাঢ়িছোঁহি। একক নৃত্যৰ দ্বিতীয় পুৰস্কাৰ হিচাপে আগবঢ়াইছে উৰ্ধৱ ৰাভা, মাজু বুৰগুম। জানিব পাৰিছোঁ তেখেতে অনুপস্থিত। আৰু একক নৃত্যৰ তৃতীয় পুৰস্কাৰ হিচাপে আগবঢ়াইছে বিনোদ ৰাভা শুংক্ৰজানী, তেখেতক বিনোদ ৰাভাক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। একক নৃত্যৰ তৃতীয় পুৰস্কাৰৰ দাতা বিনোদ ৰাভা, লগতে উদযাপন সমিতিৰ পৰা ফুলাম বাজাৰৰে সম্বোধন জনাইছোঁ। দলীয় নৃত্যৰ দ্বিতীয় পুৰস্কাৰ হিচাপে আগবঢ়াইছে ধ্ৰুৱ তালুকদাৰ দুধনৈ, জানিব পাৰিছোঁ তেখেতে অনুপস্থিত। এইবাৰ আমি মঞ্চ দাতাসকলক চিনাকি কৰি দিবলৈ ওলাইছোঁহি। প্ৰথমে মাধৱ কোচ,